যোৰহাট কি পৰি আছে চা এইবোৰ হাগিলে কোনোবাই নহয় চৰাইহে আজি আছে আমাৰ স্কৰপিঅ'খনৰ সাৰ্ভিসিং যিহেতু আমি দুদিনমানৰ পাছত এফালে গৈ আছো ফুল ফুলক ৰদৰে ফুল হৃদয় সেউজি ধৰা নাই না আৰু এতিয়া মোৰ চুলি অৱস্থা এয়া খুদাই মানে তেৰে দিয়ে তাৰপিছতে আমনি লাগিছে ওলাই যাওঁ বুলি ভাবিছো এইফালেদি ফাকেদি পানী পৰিছে তলত গোটেই পানী পানী হৈ গৈছে আজি এসপ্তাহমানৰ পৰা নমস্কাৰ মই দেৱাশীষ আৰু অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি গাড়ীখনৰ পৰা কথাটো হ'ল কি প্ৰায় 6 মাহ পিছত গাড়ীখন ছাৰ্ভিচিং কৰিবলৈ ওলাইছোঁ ফাৰ্ষ্ট ছাৰ্ভিচিংটো কৰিলোঁ এতিয়া ছেকেণ্ড ছাৰ্ভিচিং গতিকে এতিয়া যাম যোৰহাট কি পৰি আছে চা এইবোৰ হাগিলে কোনোবাই নহয় চৰাইহে সেইটোৱে চৰাইও আকৌ ধেৰ আছে কি চৰাই হাগিলে এতিয়া উলিয়াব লাগিব জেমিনাইট মাৰি দিম গতিকে গাড়ীখন বহুত খেলি মেলি হৈ আছে দৰ্জাবিলাক ভালকৈ খোল খোৱা নাই চাউণ্ড আহি আছে কিবা কিবি আৰু বিশেষকৈ যিহেতু আমি গৈ আছোঁ খুব সোনকালে এইকেইদিনতে অৰুণাচল গতিকে তাৰ আগে আগে বোলো গাড়ীখন ঠিক কৰি আনো গতিকে গৈ আছোঁ যোৰহাট নিচা মই আৰু ভিডিঅ'ত আছে বিকাশ কলিতা যাওঁ দেৰিয়ে হৈছে 9টাত পাবলগীয়া আছিলে 8:15 ইয়াতে হ'ল দেৱাইছে বহুত ধুনীয়া ইংলিছ গান গায় আপোনালোকে শুনক অলপ আৰু সেইজনী হৈছো মই আৰু এইফালে আহিছে আমাৰ ওচৰৰে ভাইটি তাক লৈ আহিছোঁ আৰু আজি আছে আমাৰ স্কৰপিঅ'খনৰ ছাৰ্ভিচিং যিহেতু আমি দুদিনমানৰ পাছত এফালে গৈ আছোঁ আৰু আপোনালোকক কৈ আছোঁ আমি ক'ত যাম মানে আমি হোল ফেমিলি যাম আৰু আমি এতিয়া গৈ আছোঁ আজি এটা কথা কওঁ আপোনালোকক মানে আপোনালোকে হয়তো নিশ্চয় নহয় আৰ্ণা গান গোৱা শুনিয়ে থাকে তাই গান গায় আজি সেয়ে দুষাৰিমান দেৱাইশ্য গাব আপোনালোকে দেৱাইশ্যৰ কণ্ঠৰে দুষাৰিমান গান শুনক কি গাম মই এটা গান ভাল পাওঁ সেইটোৱে গাম গোৱা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন মানে আগতে আৰাধনা দেৱাশিষ আৰু আমাৰ বা মানে উপাসনা বাৰ কথা কৈছোঁ ইহঁতে তিনিটাই আগতে গান গাইছিলে আৰু আগতে সিহঁতি প্ৰাইজো পায় ন প্ৰাইজো পায় সংগীত উপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ক শাখা এইবিলাকত প্ৰতিযোগিতা আমি ভাগ লওঁ আগতে আপোনালোকে গানটো কেনেকুৱা হৈছে ক'ব কিন্তু মই কেতিয়াবা কওঁ মাজে মাজে দেই তুমি গান গাব পাৰা কিন্তু মানে মই ভাল শুনো আপোনালোকে কেনেকুৱা শুনিছে সেইটো জনাব ফুল ফুলক ৰদৰে ফুল হৃদয় সেউজি ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা ৰাইজ এয়া আহি আছোঁ পাইলোহি তিতাবৰ আৰু হয়তো আজি দিনজোৰা কাৰ্যসূচীৰে আমি আহিবলগীয়া হৈছে কিমান টাইম লাগে ঠিক নাই 8:30 বাজি পাৰ হ'ল কিমান হ'ল এতিয়া 9টাই বাজিব হ'ল 9টালৈ 7 মিনিট আছে 9টাত আমি পাবহি লাগিছিলে 9টাত পাবহি লাগিছিলে তথাপি উপায়টো নাই আঠখিলীয়াৰ পৰা যোৰহাট 40-50 1 ঘণ্টা লাগি যায় কি কৰিব আৰু সেইকাৰণে আহি আছোঁ গৈ আছোঁ আৰু আজি আহিছোঁ লগত মই সেয়ে ভাবিছোঁ এতিয়া দিনটো কি কৰিম দেৱাইছে মোক ৰাতিপুৱা কৈছিলে গৈতো চাগে তুমি বহুত আমনি পাবা তথাপিও অকলেতো আহিবলৈ দিবলৈ মন নাই মানে সি অকলে আহিলোঁ কি কৰিলেহেঁতেন সেইকাৰণে মোৰ লগত আহিছোঁ আৰু লগত ভাইটিও আহিছে এইফালে সেইকাৰণে চাওঁ
পিছত গোটেই দিনটো এনেই থাকিবলগীয়া হয় সেইকাৰণে সেইখিনি সময়ত কিনো কৰোঁ তাকে ভাবি আছোঁ আৰু সেয়া ভাবি ভাবিকে গৈ আছোঁ আমি আৰু মোৰ মানে প্ৰব্লেম এটা হ'ল কি মোৰ চুলিখিনি যিহেতু ষ্ট্ৰেইট চুলি নহয় বা এনেকৈ পৰি থকা চুলি নহয় মই চুলি ধুই আহিছিলোঁ কিন্তু আহোঁতে মই ইয়াৰ কেপটো মই পাহৰি আহিলোঁ মানে মই আনিছিলোঁ বুলি ভাবিলোঁ কিন্তু নাই অনা আৰু এতিয়া মোৰ চুলিৰ অৱস্থা এয়া এতিয়া মই কেপ কিনিবগৈ লাগিব এতিয়া ক'ৰ পৰা কিনো এইফালে দেৰি হৈছে নাজানো আৰু দেই কি কৰিম এনেকৈ চুলি হৈ থাকিলে মানে মোৰ একদম অশান্তি লাগি থাকে सजाई मैंने तेरे लिए छोड़ दी खुदाई मैंने तेरे लिए छुरी बात मुक्के रखा जाता है वो देखा होगा বুট পিন্ধি যাবই নাই পৰা এইফালে চোৱা এইফালে চোৱা এইটো দেৱাশিষ বহুত আমনি পাইছোঁ অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ ইয়াত 5 ঘণ্টা লাগিব আহিম কিবা ভিডিঅ'তে ওলাইছে এই আহিম বাহিৰলো আহি পাই গাড়ীখন দি দিলোঁ তাৰপিছতে আমনি লাগিছে ওলাই যাওঁ বুলি ভাবিছোঁ ইটোতো শুইয়ে গৈছিলে অলপ আগত শুই আছো এইটো ড্ৰেছটো দেখুওৱা নাই তাৰ পেণ্ট আৰু চাৰ্ট ইয়াক আচলতে কি কৰিলে ভাল লাগিব আপোনালোকে কমেণ্ট কৰিবচোন কি কৰিলে মানে কোনটো লাইনত গ'লে ভাল লাগিব মানে মইতো কওঁ মডেলিং কৰিব পাৰি হ'ব দিয়ক গাইজ বাই আৰু ৰাইজে 2.5 ঘণ্টা বাহিৰৰ ৰ'দত গাড়ীখন খাৰা হৈ থকাৰ পিছত অৱশেষত ভিতৰলৈ ভৰাই নিয়া হৈছে আৰু উপায় নাই ৱেইটটো কৰিবই লাগিব কাৰণ মোতকৈ আগত অহা মানুহো আছে আৰু 5-6 ঘণ্টা ৰৈ কিনো কৰিম বুলি ভাবি অৱশেষত প্লেন বনালোঁ যে আমি অলপ ওলাই যাওঁ চব বজাৰ কৰি আহোঁ চাই আহোঁ বহুত দিন অহা নাই যোৰহাটখন ইমানে আমাৰ আমনি লাগিলে আৰু বহুত সময় লাগিব যিহেতু সেইকাৰণে আমি ক'লে যাম এতিয়া শ্বপিং কৰিবলৈ যাম কিন্তু নিকিনো পিছৰ কথা কিন্তু সেইটো হেৰিতে লৈ মানে আহিছোঁ যোৰহাটত এটা ডাঙৰ প্ৰব্লেম আছে সেয়া হৈছে গাড়ী পাৰ্কিঙৰ সমস্যা কাৰণ গাড়ী হিচাপত পৰ্যাপ্ত পৰিমাণৰ পাৰ্কিঙৰ সুবিধা বহুত কম আৰু জেগাই নাই ক'বলৈ গ'লে কাৰণ গড়আলিৰ ফালেতো অলম'ষ্ট ফুলেই থাকে মইতো জেগাই বিচাৰি নাপাওঁ তথাপিও বিশেষকৈ এটা বস্তু দেখিছোঁ যে অভাৰ ব্ৰিজখন নতুন বনাইছে তাৰ তলটো ৰাস্তাটো বনোৱা হোৱা নাই ভালকৈ এতিয়ালৈকে ৰাস্তাটো বনালে বা ব্ৰিজৰ তলটো পাৰ্কিঙৰ বাবে যদি ব্যৱস্থা কৰে তেতিয়াহ'লে যথেষ্ট পৰিমাণে পাৰ্কিঙৰ সমস্যাটো সমাধান হোৱাৰ চান্স আছে আৰু এইফালে আমি আহি গ'লোঁ ৱেষ্ট ছাইড মলটোলৈ চাওঁ বোলো মই আগতে ইয়াৰ পৰা কাপোৰ কিনিছোঁ কিন্তু নিচাই কিনা হোৱা নাই গতিকে কেনেকুৱা ধৰণৰ কালেকশ্যন কি আছে চাবলৈ বুলি দুইটা আহি গ'লোঁ আৰু ৱেষ্ট ছাইডত ভিডিঅ'টো আৰম্ভ কৰোঁতে শেষেই হৈ থাকিলে কাৰণ ভিডিঅ' কৰা নহ'লে মই এইফালে ক্ৰক্স এযোৰ লৈছোঁ আৰু নিচাই এটা ফ্ৰক লৈছে অৰুণাচল যাবৰ কাৰণে আৰু এনেকুৱা গৰম পৰিছে মানে বুজাব নোৱাৰোঁ এইবাৰ আৰম্ভণিয়ে এনেকুৱা হৈছে গতিকে মাজভাগত কি হ'ব মানে বুজাব নোৱাৰিম দেই আৰু মোৰ ইউটিউব চেনেলটোত এটা বিশেষ পৰিৱৰ্তন দেখিব আপোনালোকে আৰু সেই পৰিৱৰ্তনটোৰ বিষয়ে আপোনালোকক পিছৰ ভিডিঅ'টোত ক'ম গতিকে ভাবিবচোন বাৰু চেনেলটো নতুন কিবা এটা এতিয়াও হৈ আছে আৰু ৰাইজ এইটো হৈছে আমাৰ ৰুম আৰু এইফালেদি ফাকেদি পানী পৰিছে তলত গোটেই পানী হৈ গৈছে আজি এসপ্তাহমানৰ পৰা কেলৈ পানী পৰিছে কিয় পৰিছে ক'ৰ পৰা পৰিছে আপোনালোকক দেখাম কেলৈ আৰু কিয় একেটাই
আৰু কথাটো হৈছে যে এইফালে এই ঘৰটো ছাদটো দিয়াৰ পিছত এই বাঁহ যিবিলাক আছিলে টিঙে সেই তেনেকুৱা আছিলে টিংবিলাক এই ৰঙা টিংটোৰ কিনাৰত অলপ মানে এইটো নৰ্মেল টিং লাগি আছিলে অলপ মামৰে আহিছিলে সলাব হৈছিলে কিন্তু অলপ বাঁহ চাহ পৰি গ'ল পৰাৰ পিছতে এইখিনি ফাটি গ'ল ফুটা হৈ গ'ল আৰু ইয়াৰ ফাকেদি একদম ভিতৰত ঢেৰ পানী পৰিছে সেইবাবে আজি এই নৰ্মেল টিঙকে আকৌ লগোৱা হ'ব টিং আনি থোৱা আছে গতিকে এইটো ঢাক খাই থাকিব ডাঠেই টিংটো গতিকে এইফালে আজি গোটেই ছাইডটোত লগাই দিয়া হ'ব নহ'লে ৰুমৰ অৱস্থা নাইকিয়া হৈ গৈছে চাওঁ অঁ এইজনী আমাৰ পৰি দেই চুলি তুলি বান্ধি ওলাই আহিছে একদম এইটো হৈছে ঘৰৰ গেপটো এইটো ঘৰ আৰু সেইটো ঘৰৰ মাজত 8 ফুট নে 9 ফুট গেপ আছে